নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। জববোৰ কোনো ধৰণৰ কনচালটেঞ্চি নহয়, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। 1 নম্বৰতে ৰিকুৱাৰ্ড ডেলিভাৰী ষ্টাফ। 1 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ডেলিভাৰী ষ্টাফ বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ লগতে ভেলিড ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। পোষ্টটো হ'ব ডেলিভাৰী এক্সিকিউটিভ। অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে চেলাৰী লাভ কৰিব 11,188 ৰুপিজ পাৰ মান্থ। লগত PF ESIC আৰু মোবাইল আৰু ফিউলৰ এলাউন্স এক্সট্ৰাকৈ লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচৰা হৈছে আৰু জব লোকেশ্যন বৰপেটা হাউলি হয়। বৰপেটা হাউলি লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। বৰপেটাৰ হাউলি যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবটোৰ বাবে, তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। 7002167100 এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড় ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ পোষ্ট দুটা মুকলি কৰা হৈছে। চেলাৰী 15,000 to 40,000 মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে BSc বা MSc বা BTech বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ 2 to 3 years বিচাৰিছে। চেম ফিল্ডত কাম কৰা যদি 2 পৰা 3 বছৰ অভিজ্ঞতা আছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব বা ডাইৰেক্টলি আপোনালোকে অফিচতো জমা দিব পাৰে ডকুমেণ্টবিলাক। যদি মেইল কৰি বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো কেপিটেল লেটাৰ লিখি দিব আৰু এড্ৰেছটো দিয়া হৈছে ফ্ৰণ্ট অফিচ অফ ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, আমলাপট্টি, ডিব্ৰুগড়, আছাম 786001। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 30 আগষ্টৰ ভিতৰত আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো কল্পনা প্ৰিণ্টিং এণ্ড এডভাৰটাইজিং 6 মাইল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। A নম্বৰ পোষ্টটো হৈছে ৰিচিপশ্যনিষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, লগতে কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। B নম্বৰ পোষ্টটো হৈছে ডিজাইনাৰ, নলেজ অফ কৰেল ড্ৰ ফটোশ্বপ। কৰেল ড্ৰ আৰু ফটোশ্বপৰ ভালদৰে নলেজ থাকিলে আবেদন কৰিব পাৰিব। C নম্বৰ মাৰ্কেটিং চেলছ বাবে কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ ইন প্ৰিণ্টিং ছাইনবোৰ্ড ইণ্ডাষ্ট্ৰী প্ৰিফাৰ। চেলাৰী 12,000 to 65,000 পাৰ মান্থ লাভ কৰিব কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ অনুযায়ী। যদি ইচ্ছুক প্ৰাৰ্থী আছে জবকেইটাৰ বাবে, তেখেতলোকে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব আৰু চেলাৰীৰ উপৰিও জবকেইটাৰ বাবে আপোনালোকে ESI, PF, একমোডেশ্যন এইবোৰ বেনিফিট লাভ কৰিব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে জব অপেনিং FMCG ডিষ্ট্ৰিবিউশ্যন কোম্পানীৰ ফালৰ পৰা 4 নম্বৰ জবটো মুকলি হৈছে। A নম্বৰ পোষ্টটো হৈছে চেলছ এক্সিকিউটিভ, গুৱাহাটী চিটিৰ বাবে বিচৰা হৈছে। মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ থাকিব লাগিব চেম ফিল্ডত কাম কৰাৰ। B নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট, ৱৰ্কিং এৰিয়া উলুবাৰী, গুৱাহাটী। জবকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপডেটেড ৰিজিউম লগতে ৰিলেভেণ্ট ডকুমেণ্টবিলাক PDF ফাইল কৰি পঠিয়াব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে 19 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে ৱান্টেড একাউণ্টছ কাম এডমিন এক্সিকিউটিভ। জবটোৰ বাবে মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব আৰু ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলোৱে আবেদন কৰিব পাৰিব। জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট অফিচৰ ভালদৰে নলেজ থাকিব লাগিব, লগতে টেলিৰ নলেজ থকাসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। গুড ইংলিছ এণ্ড কমাৰ্চ বেকগ্ৰাউণ্ড ডিজাৰেবল।
ইমিডিয়েট জইনিং আৰু চেলাৰী নেগচিয়েবল হ'ব। যদি ইচ্ছুক প্ৰাৰ্থী আছে জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে সোনকালে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো ৰেইনবো এডভাৰটাইজিঙৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড ফৰ বেক অফিচ মাৰ্কেটিং এণ্ড গ্ৰাফিক ডিজাইনাৰ। জবকেইটাৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু মিনিমাম 2 বছৰ অভিজ্ঞতা থকাসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব জবকেইটাৰ বাবে 20 আগষ্টৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। টাইমিং 11 AM to 5 PM। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে, লগতে এড্ৰেছটো দিয়া হৈছে, আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো ৰেডিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল খাৰুপেটীয়া দৰঙৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটছ এপ্লিকেশ্যন ফৰ 1 নম্বৰতে PGT অল ছাবজেক্ট আৰ্টছ ছায়েন্স আৰু কমাৰ্চ, 2 নম্বৰ হোষ্টেল ছুপাৰিনটেণ্ডেণ্ট আৰু 3 নম্বৰ একাউণ্টেণ্ট, 4 নম্বৰ অফিচ এছিষ্টেণ্ট। PGT পষ্টৰ বাবে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব আৰু লগতে BEd ডিগ্ৰী থকাসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। হোষ্টেল ছুপাৰিনটেণ্ডেণ্টৰ বাবে MA বা MSc বা MCom পাছ কৰাসকলে আবেদন কৰিব পাৰিব আৰু একাউণ্টেণ্টৰ বাবে BCom বা MCom পাছ কৰা হ'ব লাগিব। অফিচ এছিষ্টেণ্টৰ বাবে গ্ৰেজুৱেট বা HS পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী লাভ কৰিব। ৰেচিডেঞ্চিয়েল ফেচিলিটি এভেইলেবল থাকিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে 22 আগষ্টৰ ভিতৰত আবেদন কৰি ল'ব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰতে ৰিকুৱাৰ্ড ডেলিভাৰী ষ্টাফ। ডেলিভাৰী ষ্টাফ বিচৰা হৈছে। 8 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। পষ্টটো হ'ব ডেলিভাৰী এক্সিকিউটিভ। অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচাৰিছে। চেলাৰী 13 to 16,000 পাৰ মান্থ, লগত PF, ESIC আৰু ফিউল আৰু লগতে মোবাইলৰ বিল এক্সট্ৰাকৈ লাভ কৰিব। এডুকেশ্যন মিনিমাম মেট্ৰিক পাছ হ'ব লাগিব। ৰেহাৰবাৰী, গড়চুক, পামহি, জু ৰোড, গুৱাহাটী এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে যোগাযোগ কৰিবৰ বাবে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 9 নম্বৰতে শিক্ষা দা গুৰুকুল NH 37 পোষ্ট অফিচ বৰাবজান, তিনচুকীয়া, আছাম। ৰিকুৱাৰ্ছ পেছনিয়েট এণ্ড ডেডিকেটেড এডুকেটৰ্ছ জইন আৱাৰ টিম এণ্ড মেক এ ডিফাৰেঞ্চ ইন দ্য লাইফছ অফ য়ং লাৰ্ণাৰ্ছ। এ নম্বৰ পষ্টটো হৈছে PGT ইংলিছ আৰু ইকনমিক্স, মাষ্টাৰ ডিগ্ৰী লগতে BEd ডিগ্ৰী থাকিব লাগিব। ৰেচিডেঞ্চিয়েল টিচাৰ প্ৰিফাৰ্ড। বি নম্বৰ পষ্টটো হৈছে প্ৰি প্ৰাইমেৰী টিচাৰ। মণ্টেছৰী ট্ৰেইনিং থকাসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চি নম্বৰ আউটডোৰ মাৰ্কেটিং। ডি নম্বৰতে য়োগা, কাৰাটে আৰু ডান্স টিচাৰ। পষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন 20 আগষ্টৰ ভিতৰত পঠিয়াই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।